চাওক কথাটো এনেকুৱা যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে খুব সুন্দৰভাৱে এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যদি সকলোৱে মিলা মিছা কৰি ক'ৰবাত আগবাঢ়ি যায় ভাল, নহ'লে গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যাব আৰু মই নাভাবোঁ যে তাত কিবা অসুবিধা হ'ব, সকলোৱে মিলিজুলি কামটো কৰিব পাৰিব। মই নিজে উইথড্ৰ কৰি থৈছোঁ কাৰণ মোৰ সময়ৰো অসুবিধা আৰু বিশেষভাৱে আমাৰ দায়িত্বত থাকিলে ক্ৰীড়াৰ লোকসকল এইবিলাকৰ দায়িত্বত থাকিলে ভাল, কিন্তু ক্ৰীড়াৰ লোকসকলে কেতিয়াবা আমি থকাটোও বিচাৰে। গতিকে মই নিজে উইথড্ৰ কৰি থৈছোঁ, যদি প্ৰয়োজনৰ তাগিদা থাকে নিশ্চয়কৈ কথা পাতিম। চাওক কথাটো এনেকুৱা যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে খুব সুন্দৰভাৱে এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যদি সকলোৱে মিলা মিছা কৰি ক'ৰবাত আগবাঢ়ি যায় ভাল, নহ'লে গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যাব আৰু মই নাভাবোঁ যে তাত কিবা অসুবিধা হ'ব, সকলোৱে মিলিজুলি কামটো কৰিব পাৰিব। মই নিজে উইথড্ৰ কৰি থৈছোঁ কাৰণ মোৰ সময়ৰো অসুবিধা আৰু বিশেষভাৱে আমাৰ দায়িত্বত থাকিলে ক্ৰীড়াৰ লোকসকল এইবিলাকৰ দায়িত্বত থাকিলে ভাল, কিন্তু ক্ৰীড়াৰ লোকসকলে কেতিয়াবা আমি থকাটোও বিচাৰে। গতিকে মই নিজে উইথড্ৰ কৰি থৈছোঁ, যদি প্ৰয়োজনৰ তাগিদা থাকে নিশ্চয়কৈ কথা পাতিম। চাওক কথাটো এনেকুৱা যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে খুব সুন্দৰভাৱে এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যদি সকলোৱে মিলা মিছা কৰি ক'ৰবাত আগবাঢ়ি যায় ভাল, নহ'লে গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যাব আৰু মই নাভাবোঁ যে তাত কিবা অসুবিধা হ'ব, সকলোৱে মিলিজুলি কামটো কৰিব পাৰিব। মই নিজে উইথড্ৰ কৰি থৈছোঁ কাৰণ মোৰ সময়ৰো অসুবিধা আৰু বিশেষভাৱে আমাৰ দায়িত্বত থাকিলে ক্ৰীড়াৰ লোকসকল এইবিলাকৰ দায়িত্বত থাকিলে ভাল, কিন্তু ক্ৰীড়াৰ লোকসকলে কেতিয়াবা আমি থকাটোও বিচাৰে। গতিকে মই নিজে উইথড্ৰ কৰি থৈছোঁ, যদি প্ৰয়োজনৰ তাগিদা থাকে নিশ্চয়কৈ কথা পাতিম।